মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যেতিয়া নৱবৈষ্ণৱ ধৰ্ম আমাৰ দক্ষিণ ফালত প্ৰচাৰ কৰিবৰ কাৰণে আহিছিল আৰু তেখেতে বৰহেৰামদো সত্ৰত 6 মাহ কটাইছিল। তেখেতে উভতি যোৱাৰ সময়ত আমাৰ এই অঞ্চলত কিছু কিছু ঠাইত তেখেতৰ দৃষ্টি নিবদ্ধ হৈছিল আৰু সেই দৃষ্টি নিবদ্ধ হোৱাতে তেখেতৰ দিব্য চকুৰে চাই এই ঠাইত কিছু কিছু সত্ৰ প্ৰতিষ্ঠা হ'ব বুলি তেখেতে বাক্য কৰিছিল আৰু সেই মৰ্মে আমাৰ মাধৱদেৱৰ প্ৰধান শিষ্য শ্ৰী যদুমণি আতৈ দক্ষিণকলীয়া বৰবিষ্ণু আতাৰ প্ৰথম পুত্ৰ যদুমণি আতৈয়ে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আৰু তেখেতে চমৰীয়া সত্ৰৰ পৰা 120জন ভকত বৈষ্ণৱক লগত লৈ গায়ন বায়ন সহিতে ফাগুন মাহৰ শুক্লা দ্বিতীয়া তিথিত আমাৰ দীঘলকুছি সত্ৰখন স্থাপন কৰিছিল। তেখেতে প্ৰথম সত্ৰাধিকাৰ আছিল আৰু তেখেতে আমাৰ ৰাইজে তেখেতক সত্ৰাধিকাৰ বুলি মান কৰিছিল। তেখেতে সেইদিনাখনেই সত্ৰৰ প্ৰথম বন্তি প্ৰজ্বলন কৰিছিল আৰু গায়ন বায়ন সহিতে নাম প্ৰসংগ কৰি সত্ৰখন সুন্দৰকৈ প্ৰতিষ্ঠা কৰিছিল। আমি এই নন্দ উৎসৱটো প্ৰত্যেক বছৰে ভাদ্ৰ মাহৰ কৃষ্ণ অষ্টমীৰ পিছদিনাখনে অৰ্থাৎ আজি পালন কৰা হয়। এই নন্দ উৎসৱৰ তাৎপৰ্য হ'ল দ্বাপৰ যুগত কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু সেই মৰ্মে শিশু শ্ৰীকৃষ্ণক লৈ বসুদেৱে মথুৰালৈ যায় আৰু মথুৰাত গকুলত থৈ আহে আৰু পিছদিনাখনে গকুলবাসী আৰু নন্দ ৰজাই শিশু কৃষ্ণক দেখা পায় আৰু দেখি তেখেতক লৈ গৈ নন্দ ৰজাৰ গৃহত ৰাখে আৰু শিশু কৃষ্ণক দেখি গকুলবাসী আৰু নন্দ ৰজাই আনন্দৰে মাটিত বাগৰি হৰিৰ কীৰ্তন গাবলৈ ধৰে। এই উৎসৱ নন্দ উৎসৱ বুলি কোৱা হয় আৰু আমাৰ দক্ষিণ কামৰূপ জিলা আমাৰ দক্ষিণ কামৰূপৰ ভাষা হিচাপে আমি পিয়াকনম বুলি আমি উচ্চাৰণ কৰা হয়। গতিকে এই নন্দ উৎসৱটো আমি আজিৰ পৰা কেতিয়া এই নন্দ উৎসৱ পালন কৰা হয় আমি সঠিককৈ ক'ব পৰা নাযায়। এতিয়া আজি পৰ্যন্ত আমি সত্ৰীয়া সংস্কৃতি পৰম্পৰা ৰাখি এই নন্দ উৎসৱটো পালন কৰি আছোঁ।